নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ছন্দ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। আজি আমি ছন্দৰ অন্য এটা ভাগ হ্ৰস্ব পয়াৰ বা একাৱলী বা জোনা এই সম্পৰ্কে আলোচনা কৰিম। তাৰ আগতে তোমালোকলৈ মোৰ এটা অনুৰোধ, তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু তেতিয়া আগলৈকে এনে ভিডিঅ'বিলাক পাই থাকিবলৈ সুবিধা হ'ব আৰু মোৰো ভিডিঅ' বনাবলৈ ভাল লাগিব। ঠিক আছে, আমি এতিয়া পোনে পোনে আগবাঢ়িছোঁ। জোনা পয়াৰ ছন্দত থাকিবলগীয়া আখৰৰ সংখ্যাতকৈ 3 আখৰ কম হ'লে তাক একাৱলী বা জোনা ছন্দ বোলা হয়। অৰ্থাৎ পয়াৰ ছন্দত কিমান থাকে? 14, 14, 28 আৰু ইয়াত থাকে 11, 11, 22। গতিকে ইয়াত আমাৰ 3টাকৈ আখৰ কমি গ'ল। জোনা ছন্দৰ সংযুতিটো এনেকুৱা, 11 যোগ 11 আৰু ইয়াত 6 যোগ 5 অৰ্থাৎ 6 আৰু 5 আখৰত যতি পৰে। যেনে মূৰ্খ হৈয়া বোলে মই পণ্ডিত, নষ্ট কৰি ফুৰে আনৰ উচিত। নেক্সট, হাঁহিয়া হাঁহিয়া ৰাধিকা ৰাণী, কৃষ্ণক বোলন্ত মধুৰ বাণী। এইটো হ'ল আমাৰ জোনা বা একাৱলী। ইয়াৰ পিছত আমি দীৰ্ঘ জোনা সম্পৰ্কে আলোচনা কৰিম। দীৰ্ঘ জোনাৰ প্ৰতি শাৰীত 12টাকৈ আখৰ থাকে। 2 শাৰীত পূৰ্ণ হয়। প্ৰথম 6টি বা দ্বিতীয় 6টি আখৰত যতি পৰে। অৰ্থাৎ জোনাতকৈ এটা আখৰ বেছি, গতিকে ইয়াক দীৰ্ঘ জোনা বুলি কোৱা হৈছে। দীৰ্ঘ জোনাৰ সংযুতি এনেধৰণৰ, 12 যোগ 12। যেনে ইমান মানুহ আছে পৃথিৱীত, বেলেগ বেলেগ গাই গতি গুণ, একেটি থালৰে ফুল ফুলনিত, বেলেগ বেলেগ গাই প্ৰতি গুণ। অৰ্থাৎ ইয়াত 6 6 আখৰত যতি পৰিছে। 6 6 12, 12 12 24। গতিকে এইটো হ'ল আমাৰ দীৰ্ঘ জোনা। ইয়াৰ পিছত আমি ছন্দৰ আৰু কেইটামান ভাগ আছে সেই সম্পৰ্কে আলোচনা কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।